নমস্কাৰ। আজি 18 অক্টোবৰ। কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপুনি জুবিন দাক সঁচাকৈয়ে ভাল পায়, যদি আপুনি জুবিন দাৰ মৃত্যুৰ তদন্ত হোৱাটো বিচাৰে, যদি জুবিন দাই ন্যায় পোৱাটো বিচাৰে, তেন্তে কমেণ্টত #JusticeForJubin Garg বুলি লিখি ভিডিঅ'টি শ্বেয়াৰ কৰি লওক। এতিয়া আহিছোঁ আজিৰ পুৱাৰ প্ৰথমটো খবৰলৈ। বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন জুবিন অনুৰাগীৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীতে আৰম্ভ হোৱা ডিজিটেল আন্দোলন বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ আন্দোলনলৈ পৰিণত। 1.5 মিলিয়নৰো অধিক লোকে সামাজিক মাধ্যমত লিখিলে #JusticeForJubin Garg। #JusticeForJara কেম্পেইনৰ 1.4 মিলিয়ন অতিক্ৰম #JusticeForJubin Garg। মালয়েছিয়াৰ 13 বছৰীয়া শিশু জাৰাৰ মৃত্যুৰ তদন্তৰ দাবীত চলিছিল কেম্পেইন, আৰু এই কেম্পেইনত 1.3 মিলিয়ন লোকে #JusticeForJara লিখিছিল। আজিৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এয়ে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 23 অক্টোবৰৰ পৰা ময়ো জুবিন আমিও জুবিন আন্দোলন আৰম্ভ কৰিব বিজেপিয়ে। লগতে ঘোষণা কৰে যে বিজেপি বিধায়ক থকা প্ৰতিটো সমষ্টিত নিৰ্মাণ হ'ব জুবিনৰ প্ৰতিমূৰ্তি আৰু সংগীত বিদ্যালয়। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই সমগ্ৰ অসমতে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে অসমবাসীৰ মাজত এটা প্ৰশ্নও উত্থাপিত হৈছে, বিজেপিয়ে কাৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ কৰিব, যিহেতু ৰাজ্য আৰু কেন্দ্ৰ উভয়তে বিজেপিৰে চৰকাৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ছিংগাপুৰৰ নেতাৰ সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ কমেণ্টে ছিংগাপুৰৰ প্ৰশাসনক বিমূৰত পেলোৱা বাতৰিয়ে শিৰোনাম দখল কৰিছে। সেইবাবে নেতাৰ সামাজিক মাধ্যমত নিলিখিবলৈ ছিংগাপুৰ প্ৰশাসনে আহ্বান জনাইছে। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছিংগাপুৰ প্ৰশাসনে। অসমবাসীক ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে ছিংগাপুৰৰ প্ৰশাসনে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰ উচ্চায়ুক্তৰ টুইট। #JusticeForJubin Garge হাহাকাৰ লগাইছে ছিংগাপুৰৰ প্ৰশাসনক। আজিৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। হাফলং কেন্দ্ৰীয় কাৰাগাৰ হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ নতুন ঠিকনা। হাফলং কেন্দ্ৰীয় কাৰাগাৰত মহিলাৰ বাবে সুকীয়াকৈ চেল বনোৱা হৈছে। ইপিনে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক লৈ অনা কনভয় বাহন দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল। এই ঘটনা সংঘটিত হৈছিল কঠীয়াতলীত। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ 29টা দিন পাৰ হৈ গ'ল। এতিয়াও কান্দি আছে মানুহে। এতিয়াও বুকুৱে বুকুৱে প্ৰাণৰ শিল্পী নোহোৱা হোৱাৰ হাহাকাৰ শূন্যতা। সমাধি ক্ষেত্ৰলৈ আহি উচুপি উঠিছে বহু লোক। সুদূৰ লখিমপুৰৰ পৰা 2 দৃষ্টিহীন লোকে জুবিন ক্ষেত্ৰলৈ জুবিন গাৰ্গৰ স্পৰ্শৰ বাবে আহি ম্ৰিয়মান হৈ গাইছে প্ৰিয় শিল্পীগৰাকীৰ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ 28টা দিন পাৰ হোৱাৰ পিছত আজি গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ সন্দৰ্ভত এনেদৰে কয়। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যু অতি দুখজনক, এটা শোকৰ সময়, যাৰ সন্মুখীন হৈছে সমগ্ৰ অসম। মই তেওঁৰ পৰিয়ালক জনাইছোঁ যে মই ইয়াতকৈ ভাল পৰিস্থিতিত আহিবলৈ পালে ভাল পালোহেঁতেন। যেতিয়া মই 17 বছৰীয়া আছিলোঁ, মই ছিকিমলৈ পৰ্বতাৰোহণ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ
আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণলৈ যোৱা সময়ত মোৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিবলৈ পাই মুগ্ধ হৈছিলোঁ। পৰ্বতখনৰ বৈশিষ্ট্য আছিল সততা, স্বচ্ছতা আৰু সৌন্দৰ্য। আজি আহি থকা সময়ত গৌৰৱ গগৈয়ে ক'লে যে জুবিন দাই নিজকে কাঞ্চনজংঘা বুলি কৈছিল। সঁচাই তেওঁ কাঞ্চনজংঘাৰ দৰেই আছিল, কাৰণ তেওঁৰ মাজতো সেই গুণবোৰ আছিল। মই এইমাত্ৰ জুবিন দাৰ বাসগৃহৰ পৰা আহিছোঁ আৰু অনুভৱ কৰিছোঁ তেওঁ এগৰাকী সফল ব্যক্তি, বিনয়ী, মৰমীয়াল, দয়ালু লোক আছিল আৰু যাৰ বাবে তেওঁক লৈ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰা উচিত। মই জুবিন দাৰ দেউতাকক কৈছোঁ যে তেওঁৰ জ্ঞান, তেওঁৰ সহায় আৰু স্নেহেই জুবিন দাক গঢ়ি তুলিছিল, যিয়ে অসমক এটা কণ্ঠ দিছিল। আমি সকলোৰে তৰফৰ পৰা কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে তেওঁলোকে যি কৰিলে তাৰ বাবে জুবিন দা আৰু তেওঁৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। মই অত্যন্ত দুখী মনেৰে ইয়ালৈ আহিছোঁ। ই অতি দুখজনক, এটা শোকৰ সময়, যাৰ সন্মুখীন হৈছে সমগ্ৰ অসম। মই তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিলোঁ। তেওঁলোকে কেৱল এটা কথাই ক'লে, আমি আমাৰ জুবিনক হেৰুৱালোঁ আৰু আমি কেৱল সঁচা কথাটো জানিব বিচাৰোঁ। আমি যিসকলে তেওঁক ইমান ভাল পাইছিলোঁ আৰু যিসকলৰ জীৱন তেওঁৰ সংগীতে জীৱন্ত কৰিছিল, সকলোৱে ছিংগাপুৰত কি ঘটিছিল জানিব বিচাৰে। ৰাহুল গান্ধীয়ে লগতে কয় যে মোৰ মতে চৰকাৰৰ কৰ্তব্য হৈছে দ্ৰুত আৰু স্বচ্ছভাৱে অনুসন্ধান কৰি পৰিয়ালক, গৰিমা শইকীয়া গাৰ্গক, ভগ্নীক, দেউতাক আৰু আন পৰিয়ালৰ লোকক ছিংগাপুৰত কি ঘটিছিল স্পষ্টকৈ জনোৱা। তেওঁ কয় যে মই নিজে আৰু কংগ্ৰেছ দল তেওঁলোকৰ সৈতে আছোঁ আৰু যিদৰে সহায় কৰিব পাৰোঁ নিশ্চয় কৰিম। মই এই দুখৰ মুহূৰ্তত অসমবাসীৰ প্ৰতি মোৰ শোক প্ৰকাশ কৰিছোঁ, যিসকল এই দুখৰ মুহূৰ্তত শোকস্তব্ধ। পুনৰবাৰ আটাইকে অনুৰোধ জনাইছোঁ, সকলোৱে #জাষ্টিছ4জুবিন গাৰ্গ লিখক আৰু আনকো লিখিবলৈ কৈ ডিজিটেল আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ অনুৰোধ জনালোঁ, যাতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত সোনকালে হয় আৰু জুবিন গাৰ্গে সোনকালে ন্যায় পায়। জয় জুবিন গাৰ্গ। #জাষ্টিছ4জুবিন গাৰ্গ।